নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ। ইতিমধ্যে আমি ৰিটাৰ্ণৰ কাৰণে NHM-ৰ এএনএমৰ যি পৰীক্ষা হ'বলৈ গৈ আছে ডিচেম্বৰত, আমি অলৰেডি ক্লাছ 27 ষ্টাৰ্ট কৰিছোঁ আৰু বহুতে ৰিকুৱেষ্ট কৰি আছে ভাইভাৰ কাৰণেও ক্লাছ লাগে, গতিকে ভাইভাৰ কাৰণে মই ক্লাছ লৈ আহিছোঁ ডিচেম্বৰত যিহেতু আপোনালোকৰ পৰীক্ষা হ'ব। আৰু এটা ভাল খবৰ আপোনালোকৰ কাৰণে, আমাৰ অফাৰ চলি আছে। আপোনালোকে আমাৰ ভাইভা আৰু ৰিটাৰ্ণৰ কাৰণে সম্পূৰ্ণ আপোনালোকে গোটেইখিনি কোৰ্চ আমাৰ ল'ব পাৰিব মাত্ৰ 199। দেখাত আপোনালোকে 199 বহুত যেন ভাবিলেও আমাৰ গোটেইখিনি ক্লাছ আপোনালোকে এতিয়া লাভ কৰিব। ক্লাছৰ লগতে গোটেইখিনি PDF আপোনাৰ বহুখিনি PDF আছে, ইম্পৰ্টেণ্ট কুৱেশ্যনৰ আপোনালোকে মোবাইলতে পঢ়িব পাৰিব 199 পে'মেণ্ট কৰিলে। এতিয়া 199 পে'মেণ্ট ক'ত কৰিব? সকলোৰে গুগল পে' ফোনপে' আছে, এইটো আমাৰ গুগল পে' ফোনপে' নাম্বাৰ। যদি আপোনালোকক এএনএমৰ কাৰণে PDF লাগে, ঠিক আছে, ভাইভা আৰু স্কিল টেষ্টৰ কাৰণে লগতে ৰিটাৰ্ণ টেষ্টৰ কাৰণে দুয়োটাই পাব মাত্ৰ 199 পে'মেণ্ট কৰিলে, ঠিক আছে। আৰু যদি দুটা নালাগে এটা লাগে তেনেহ'লে 149 পে'মেণ্ট কৰিব, ৰিটাৰ্ণ বা ভাইভা যিকোনো এটা ল'ব পাৰিব। আমি অফাৰ দি আছোঁ যিসকলে দুইটাৰ কাৰণে PDF ল'ব বিচাৰিছে, ৰিটাৰ্ণ আৰু ভাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, মাত্ৰ 199 পে'মেণ্ট কৰিলে এইটো নম্বৰত আপোনালোকে PDFখিনি লাভ কৰিব। আৰু আপোনালোকে অলৰেডি ক্লাছসমূহ আমাৰ কৰিছে, 27টা ক্লাছ ইতিমধ্যে ৰিটাৰ্ণৰ হৈছে, ভাইভাৰো আমি ক্লাছ কৰিছোঁ। কিন্তু আজি নতুনকৈ এটা চিৰিজ আৰম্ভ কৰিছোঁ ভাইভাৰ, নতুনকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰে, গতিকে নিউ চিৰিজ ক্লাছটো একেলগে চাব। আৰু ছেকেণ্ড পাৰ্টটো লাগিব নালাগে কমেণ্ট কৰিব, কিমানজন ষ্টুডেণ্টে ছেকেণ্ড পাৰ্ট বিচাৰে। যিহেতু NHM-ৰ আণ্ডাৰত CH2 পৰীক্ষা হৈ গ'ল, এইবাৰ এএনএমৰ পৰীক্ষা হ'ব, গতিকে আশা কৰোঁ ক্লাছটো কৰি ভাল পাব। বহুতে ৰিকুৱেষ্ট কৰি আছিল ভেকচিনেশ্যনৰ ওপৰত কুৱেশ্যন লাগে, গতিকে আজি ভেকচিনেশ্যনৰ ওপৰতে কুৱেশ্যন লৈ আছোঁ, ভাইভাত কেনেকুৱা ধৰণৰ ভেকচিনেশ্যনৰ ওপৰত কুৱেশ্যন কৰিব পাৰে। গতিকে আমি অলৰেডি যিবোৰ কুৱেশ্যন লৈ আহোঁ তোমালোকৰ এক্সপিৰিয়েঞ্চ সৈতে লৈ আহোঁ, যে তোমালোকৰ মৌখিক পৰীক্ষা যেতিয়া হ'ব, সেই মৌখিক পৰীক্ষাত তোমালোক কিমান সাজু তোমালোকে নিজকে নিজে পৰীক্ষা কৰিব পাৰিবা। মই যদি ইণ্টাৰভিউ হ'লোঁ হয়, মই যদি তোমালোকৰ ইণ্টাৰভিউ ল'লোঁ হয়, কেনেকৈ ধৰণৰ কুৱেশ্যন সুধিলোঁ হয় তোমালোকে চাবা আৰু এনচাৰবোৰ মনত ৰাখিবা। প্ৰথমটো কুৱেশ্যন তোমালোক সুধিব পাৰে, ভেকচিনেশ্যন বুলিলে কি বুজা বা হোৱাট ইজ ভেকচিনেশ্যন। এতিয়া তোমালোকৰ এনচাৰ কি হ'ব পাৰে? ভেকচিনেশ্যন মানে কি? সকলোৱেতো চিম্প্লিচিটি তোমালোকে ভাবা যে ভেকচিনেশ্যন মানে হৈছে তোমাৰ বেজি দিয়া, কিন্তু তুমি যদি এনচাৰটো দিব যোৱা, তুমি অসমীয়াত দিলেও দিব পাৰিবা, ইংৰাজীত দিলেও দিব পাৰিবা। মই অসমীয়াখিনি কৈ দিছোঁ, বিশেষকৈ বহুতে অসমীয়াত এনচাৰে দিব বিচাৰিছে। ভেকচিনেশ্যন মানে হৈছে দেহত ভেকচিন প্ৰদান কৰি ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰা, তাকে ভেকচিনেশ্যন বুলি কয়। ডাইৰেক্ট বেজি দিয়াকৈ ভেকচিনেশ্যন বুলি নকয়, গতিকে সেনেকুৱা ভুল নকৰিবা। আৰু ইণ্টাৰভিউত যাওঁতে তোমালোকে এটা কথা মন কৰিবা, চিম্পল তোমালোকে ড্ৰেছ পিন্ধি যাবা, যিবোৰ ফৰ্মেল তোমালোকৰ ড্ৰেছ, আৰু এনচাৰবোৰ দিওঁতে তোমালোকৰ যাতে এনচাৰবোৰ দিওঁতে ক্লিয়াৰ হ'ব লাগে, কপি এনচাৰ নিদিবা। তোমালোকে যেতিয়া ৰুমত সোমাব ভালকৈ সুধি যাবা, মে আই কাম ইন। চ' এনেকৈ তোমালোকে বাকীখিনি আমি ক্লাছত কৈ থাকিম, তোমালোকে ক্লাছটো মন দিবা। নেক্সট কুৱেশ্যনটো তোমালোক সুধিব পাৰে, হোৱাট ইজ ভেকচিন? ভেকচিন কি? এতিয়াহে আৰম্ভ হৈছে ভেকচিন কি। চ' ভেকচিন কি যদি সুধি দিয়ে তেনেহ'লে তোমালোকে ক'ব লাগিব ভেকচিন হৈছে এটা জৈৱিক প্ৰস্তুতি যিকোনো বিশেষ ৰোগৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰে। এনচাৰটো কেনেকৈ দিবা? মই আকৌ কৈছোঁ, ভেকচিন হৈছে এটা জৈৱিক প্ৰস্তুতি যিকোনো বিশেষ ৰোগৰ বিৰুদ্ধে ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰে। ঠিক আছে, পাৰিবা নে নোৱাৰা? ঠিক আছে, নেক্সট আহিছোঁ, হোৱাট ইজ ইমিউনিটি। এতিয়া ইমিউনিটি বুলিলে কি বস্তু বুজি নাপায়, ঠিক আছে। যদি তুমি ইংৰাজীত এনচাৰটো দিয়া এনেকৈ দিব লাগিব, ইমিউনিটি ইজ দ্য বডিজ এবিলিটি টু ফাইট ইনফেকশ্যন। মানে ইমিউনিটি মানে হৈছে দেহৰ ৰোগ জীৱাণুৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ক্ষমতা বা লৰাই কৰাৰ ক্ষমতা, তাকে ইমিউনিটি বুলি কোৱা হয়। আমাৰ দেহত যদি ইমিউনিটি নাথাকে, আমাৰ চাবচোন যি মানুহৰ অতিপাত বেমাৰ আজাৰ হয়, জ্বৰ হয়, কাহ হয়, মানে বছৰত 12টা মাহত 13টা বেমাৰ হয়, সেইবোৰ মানুহৰ ইমিউনিটি খুব কম। নেক্সট আহিছোঁ, হু ডিস্কভাৰ দ্য ফাৰ্ষ্ট ভেকচিন। প্ৰথমটো ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল আপোনালোকে জানেনে? পঢ়িছে? নাৰ্ছিঙৰ ইতিমধ্যে আপোনালোকে নাৰ্ছিঙৰ কাৰণে প্ৰিপেয়াৰ হৈছে, হয়নে নহয়? এএনএম হ'বলৈ গৈ আছে, গতিকে ভেকচিন কোনে আৰম্ভ কৰিছিল জানিব লাগিব। নাজানে? মই কৈ আছোঁ, এডৱাৰ্ড জেনাৰে প্ৰথম ভেকচিন আৱিষ্কাৰ কৰিছিল, যাক স্মল পক্স বা বসন্তৰ ভেকচিন আহিব পাৰে। চ' এডৱাৰ্ড জেনাৰে প্ৰথমটো ভেকচিন আৱিষ্কাৰ কৰিছিল। যদি ইণ্টাৰভিউজনে তোমালোকক কুৱেশ্যন কৰে, চ' এনচাৰ দিব পাৰিব লাগিব। নেক্সট আহিছোঁ, হোৱাট ইজ ইমিউনাইজেশ্যন চিডিউল। ইমিউনাইজেশ্যন চিডিউল কি? এতিয়া যদি তোমালোক সুধি দিয়ে তেনেহ'লে তুমি ক'ব লাগিব বিভিন্ন বয়সত কিমান ভেকচিন দিব লাগে, সেই তালিকাকে ইমিউনাইজেশ্যন চিডিউল বুলি কোৱা হয়। মানে ইট ইজ এ টাইম টেবল অফ এ ভেকচিন গিভিন এট স্পেচিফিক এজ। তোমাৰ ধৰা হ'ল সৰু ল'ৰা ছোৱালী এটা ভেকচিন মাত্ৰা আছে, তাৰ ওপৰত বয়সস্থ আছে, তাৰপিছত একদম বুঢ়া বয়সৰ মানুহ, গতিকে কেটেগৰী ৱাইজ তোমালোকৰ যিবোৰ টাইম টেবুল চিডিউল কৰা হয়, মানে কিমান বয়সৰ মানুহক কিমানখিনি ভেকচিন দিব লাগে, তাকে বিভিন্ন বয়সত কিমান ভেকচিন দিব লাগে সেই তালিকাকে ইমিউনাইজেশ্যন চিডিউল বুলি কোৱা হয়। বুজি পাইছা? এনচাৰটো দুয়োটা একদম ক্লিয়াৰ। বুজি পাইছা নাই? তোমালোকে টেনশ্যন ল'ব নালাগে। ভয় কৰি আছা নি চাকৰি পাম নে নাপাম? ক্লাছকেইটা ভালকৈ কৰিবা, নিশ্চয় পাবা।
সেইকাৰণে কৈছোঁ তোমালোকে PDF-খিনি লৈ ল'বা। তোমালোকৰ তেতিয়াহ'লে কি হ'ব জানানে, মই যদি ক্লাছত কৈ দিওঁ কিছুমান বস্তু তোমালোকৰ মনত নৰয়, বহুতে ডিউটিত থাকে বাৰু কিবা কিবি কাম কৰি থাকে, যদি তোমালোকে ফ্ৰী টাইম পোৱা তেতিয়া তোমালোকে PDF-খিনি পঢ়িব পাৰিবা ফ্ৰী টাইমত। PDF-খিনি পঢ়িবলৈ তোমালোকে এটা আদত ল'ব লাগিব। PDF-খিনি তোমালোকৰ হোৱাটছআপতে পাবা। এটা দুটা PDF নাই, বহুকেইটা PDF আছে। 199 ৰুপিজ যদি আজি 199 টকা তোমালোকে মনি থাকা, তেনেহ'লে তোমালোকৰ একো লাভ নহ'ব, কাৰণ তোমালোকে কোনো ধৰণৰ কিতাপ নোপোৱা ANM-ৰ ওপৰত। এইবিলাক ভাইভা বা ইণ্টাৰভিউত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে। গতিকে আমি তোমালোকৰ কাৰণে একমাত্ৰ আগবঢ়াই দিছোঁ বিশ্বাসী বন্ধু চেনেল। তোমালোকে লগ বন্ধুকো ক'বা। চ' আমাৰ চেনেলৰ পৰা যদি তোমালোকে PDF-খিনি ল'ব বিচাৰিছা, এই নাম্বাৰটো আমাৰ গুগল পে' ফোনপে' নাম্বাৰ 199 ৰুপিজ পে'মেণ্ট কৰিবা, আৰু এইটো নাম্বাৰটো তোমাৰ হোৱাটছআপ আছে, স্ক্ৰীনশ্বট দি দিবা। যদি ANM-ৰ কাৰণে PDF লাগে, গোটেইখিনি লাভ কৰিব মাত্ৰ 199 টকাত। চ' দেৰি নকৰিবা, ৰিটিনৰ কাৰণেও পাবা। অকল তোমাৰ যে ভাইভাৰ কাৰণে দিম সেইখিনি নহয়, যিমানখিনি আছে গোটেইখিনি পাবা, আৰু ভালকৈ ফ্ৰী সময়ত তোমালোকে এটা PDF ভালকৈ পঢ়িবা। এক্সামৰ আগলৈকে তোমালোকে প্ৰিপেয়াৰ হ'বা, কিয়নো ডিচেম্বৰত তোমালোকৰ পৰীক্ষা হ'ব। ঠিক আছে, বেষ্ট অফ লাক, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। নেক্সট আহিছোঁ, হোৱাট ইজ এ কোল্ড চেইন? কোল্ড চেইন কি কোনোবাই জানেনে? যদি তোমালোক এই কুৱেশ্যনটো যদি মই তোমালোকক ইণ্টাৰভিউত সুধিলোঁ হয়, পাৰিলা হয়নে এনচাৰ দিবলৈ? নোৱাৰিলা হয়। চ' কোল্ড চেইন কি মই কৈ দিছোঁ, ভেকচিন নিৰ্দিষ্ট তাপমাত্ৰাত সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা ব্যৱস্থাকে কোল্ড চেইন বুলি কোৱা হয়। তোমালোকে জানানে ভেকচিনবোৰ যে বেয়া হৈ নাযায় বা ভেকচিনবোৰ যে ঠাণ্ডা অৱস্থাত ৰাখিব লাগে, সেই ঠাণ্ডা অৱস্থাত যে ৰাখিব লাগে এটা তাপমাত্ৰা সংৰক্ষণ কৰিব লাগে ভেকচিনবোৰ যাতে বেয়া হৈ নাযায়, আৰু তাকে তোমালোকৰ সেই ব্যৱস্থাকে কোল্ড চেইন বুলি কোৱা হয়। ঠিক আছে, নেক্সট আহিছোঁ, হোৱাট ইজ দ্য টেম্পাৰেচাৰ অফ দ্য কোল্ড চেইন? কোল্ড চেইনৰ টেম্পাৰেচাৰ কিমান হ'ব লাগিব? কোল্ড চেইনৰ তাপমাত্ৰা হৈছে +2 ডিগ্ৰী চেলচিয়াছ টু 8 ডিগ্ৰী চেলচিয়াছ। ঠিক আছে, মাইনাছত যাব নোৱাৰে, প্লাছতে থাকিব লাগিব, কিন্তু চেলচিয়াছটো কম থাকিব লাগিব। নেক্সট আহিছোঁ, হোৱাট ইজ OPV? OPV মানে কি? ফুল ফৰ্মটো বহুতে নাজানে। OPV মানে হৈছে অৰেল পলিঅ' ভেকচিন, যে মুখেৰে দিয়া পলিঅ' ভেকচিনক OPV বুলি কোৱা হয়। যদি সুধি দিয়ে OPV বুলি কি, তেনেহ'লে তোমালোকে মুখখন মেলি কেনে চাই থাকিলে নহ'ব, তোমালোকৰ মাইনাছ যাব, আৰু মাইনাছ গ'লে তোমালোকে জানা তোমালোকৰ কম্পিটিশ্যন কিমান। অকল তুমিয়ে পৰীক্ষা নিদিয়া NHM কাৰণে লাখ লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব। সেই লাখ লাখ ভিতৰত যদি তোমালোকে চাকৰিটো পাব বিচৰা, তেনেহ'লে অকণমান ইউনিকভাৱে ব্যতিক্ৰমিকভাৱে তোমালোকে কষ্ট কৰিব লাগিব। চ' মন দিবা, অৰেল পলিঅ' ভেকচিন হৈছে মুখেৰে দিয়া পলিঅ' ভেকচিন। নেক্সট আহিছোঁ IPV। এতিয়া যদি তোমালোক সোধে হোৱাট ইজ IPV, এনচাৰটো কেনেকৈ দিবা? ভাবিব লাগিব নহয়নে? গতিকে IPV হৈছে ইনএক্টিভ পলিঅ' ভেকচিন, নিষ্ক্ৰিয় পলিঅ' ভেকচিন, তাক আমি IPV বুলি ক'ব পাৰোঁ। নিষ্ক্ৰিয় পলিঅ' ভেকচিন, মনত ৰাখিবা, IPV মানে হৈছে নিষ্ক্ৰিয় পলিঅ' ভেকচিন। ঠিক আছে, নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ। হোৱাট ইজ BCG ভেকচিন? BCG ভেকচিন কোনটো ৰোগৰ বাবে দিয়া হয়? বহুতে নাজানে। চ' BCG ভেকচিন তোমাৰ টিউবাৰক্লাছিছ ৰোগৰ কাৰণে দিয়া হয়, TBৰ কাৰণে। আৰু TBক অসমীয়াত কি বুলি কোৱা হয়? যদি এই কুৱেশ্যনটো তোমালোক সোধে কি ক'বা? TB বেমাৰ সকলোৱে গম পোৱা, TB বেমাৰ কি, আৰু TB অসমীয়াত কি বুলি কোৱা হয়? যক্ষ্মা বুলি কোৱা হয়। মনত ৰাখিবানে? তোমাৰ যিটো BCG ভেকচিন কিহৰ কাৰণে দিয়া হয়? মনত ৰাখিবা, BCG ভেকচিন দিয়া হয় তোমাৰ কিহৰ কাৰণে দিয়া হয়? তোমাৰ যক্ষ্মা ৰোগৰ কাৰণে দিয়া হয়। চিম্পল, পাৰিবা এনচাৰ দিবলৈ? কিহৰ কাৰণে দিয়া হয় BCG ভেকচিন? যক্ষ্মা ৰোগৰ কাৰণে দিয়া হয়। কাৰেক্ট? অ'কে, নেক্সট আহিছোঁ, এট হোৱাট ছাইড BCG ইজ গিভিন? BCG ভেকচিন কোনটো ছাইডে দিয়া হয়? তোমালোকে ভেকচিনৰ ওপৰত কুৱেশ্যন আনিব দিছে, মই ভেকচিনৰ ওপৰতে কুৱেশ্যন লৈ আহিছোঁ। তোমালোকে ANM হ'বলৈ গৈ আছে, কিন্তু প্ৰতিটো ভেকচিন কোনটো ক'ত দিয়া হয় তোমালোকে জানিব লাগিব, আৰু ইয়াৰ ওপৰতে তোমালোক কুৱেশ্যন কৰিব। ঠিক আছে, তোমালোকে BCG ভেকচিন ক'ত দিয়া হয় জানানে? বাওঁ হাতৰ ওপৰৰ অংশত BCG ভেকচিন দিয়া হয়, ইণ্টাৰডাৰ্মেল ছালৰ অধীনত। ঠিক আছে, ইণ্টাৰডাৰ্মেল BCG ভেকচিন কি ভেকচিন সেইটোও সুধিব পাৰে তোমালোক, মন দিবা। BCG ভেকচিন হৈছে ইণ্টাৰডাৰ্মেল ভেকচিন। কি ভেকচিন? ইণ্টাৰডাৰ্মেল ভেকচিন, আৰু ক'ত দিয়া হয়? লেফ্ট আপাৰ আৰ্ম। অ'কে, চ' এনচাৰ হ'ব, এই BCG ভেকচিন দিয়া হয় লেফ্ট আপাৰ আৰ্মত, আৰু এইটো ইণ্টাৰডাৰ্মেল ভেকচিন হয়। কাৰেক্ট? পাৰিবা এনচাৰ দিবলৈ? ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হোৱাট ইজ পেণ্টাভেলেণ্ট ভেকচিন? পেণ্টাভেলেণ্ট ভেকচিন কি সুধিব পাৰে, তোমালোক বিভিন্ন ধৰণৰ ভেকচিনৰ ওপৰত কুৱেশ্যন সুধিব। চ' পেণ্টাভেলেণ্ট ভেকচিন কি তোমালোকে জানা? প্ৰটেক্ট এগেইনষ্ট 5 ডিজিজ, DPT, হেপাটাইটিছ B, HIV। ঠিক আছে, 5টা ৰোগৰ বিৰুদ্ধে সুৰক্ষা দিয়া ভেকচিনকে পেণ্টাভেলেণ্ট ভেকচিন বুলি কোৱা হয়। 5টা ৰোগৰ পৰা আমাক সুৰক্ষা দিয়ে পেণ্টাভেলেণ্ট ভেকচিনে। নেক্সট আহিছোঁ, হোৱাট ইজ মেজেলছ ভেকচিন? গতিকে মিজেলছ ভেকচিন কি, কোনটো ৰোগৰ বাবে দিয়া হয়? মিজেলছ ৰোগৰ বাবে
মিজেলছ ভেকচিন দিয়া হয় ৰুবেলা ইন MR ঠিক আছে নেক্সট আহিছোঁ হোৱাট ইজ MR ভেকচিন MR ভেকচিন কি বহুতে নাজানে MR ভেকচিন হৈছে মিজেলছ ৰুবেলা ভেকচিন যাক আমি MR ভেকচিন বুলিও ক'ব পাৰোঁ নেক্সট আহিছোঁ হোৱাট ইজ ফুল ফৰ্ম অফ DPT সম্পূৰ্ণ নামটো কি বুলি ক'লে তোমালোক যদি কোৱা বুলি কয় কি ক'বা DPTৰ সম্পূৰ্ণ নামটো হৈছে ডিফথেৰিয়া পাৰ্টুচিছ টেটানাছ অ'কে ডিফথেৰিয়া পাৰ্টুচিছ টেটানাছ DPT হোৱাট ইজ দ্য ৰুট অফ OPV কেনেদৰে দিয়া হয় OPV মানে হৈছে মুখেৰে হোৱা বস্তু হয় নে অৰেল ৰুট মুখেৰে দিয়া হয় OPV সদায় মুখেৰে দিয়া হয় হোৱাট ইজ দ্য কালাৰ অফ BCG ফাইল BCG ফাইলৰ ৰং কেনেকুৱা লাইট ব্লু BCG ফাইলৰ ৰং নেক্সট আহিছোঁ হোৱাট ইজ কণ্ট্ৰাইণ্ডিকেশ্যন এতিয়া কণ্ট্ৰাইণ্ডিকেশ্যন কি কণ্ট্ৰাইণ্ডিকেশ্যন হৈছে যি সময় ভেকচিন দিয়া হয় যি সময় ভেকচিন দিয়া ঠিক নহয় সেই পৰিস্থিতিকে কণ্ট্ৰাইণ্ডিকেশ্যন বুলি কোৱা হয় কণ্ট্ৰাইণ্ডিকেশ্যন ঠিক আছে a condition in which a vaccine should not be given next আহিছোঁ why should not receive live vaccine কাক লাইভ ভেকচিন দিয়া নাযায় লাইভ ভেকচিন দিয়া নাযায় তোমাৰ ইমিউনিটি কম লোক আৰু গৰ্ভৱতী মহিলাক যাৰ ইমিউনিটেশ্যন কম আছে আৰু যি প্ৰেগনেণ্ট ওমেন তেওঁলোকক লাইভ ভেকচিন দিয়া নহয় হোৱাট ইজ কেটছআপ ভেকচিনেশ্যন কি চ' তোমালোকে মন দিবা সুধিব পাৰে তোমালোকক কেটছআপ ভেকচিনেশ্যন কি গিভিন মিক্স ভেকচিন লেটাৰ মানে নোপোৱা ভেকচিন পিছলৈ পুৰণি কৰাকৈ কেটছআপ ভেকচিনেশ্যন বুলি কোৱা হয় ইতিমধ্যে আমি 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ তোমালোকে ক্লাছটো কৰি ভাল পাইছা নাই ANMৰ আজি ভাইভাৰ প্ৰথমটো ক্লাছ ইতিমধ্যে ৰিটেনৰ ক্লাছকেইটা তোমালোকে আমাৰ প্লে লিষ্ট বনাই দিয়া আছে 27টা ক্লাছ অলৰেডি কৰিছোঁ চ' আজিৰ পৰা আমি নতুনকৈ ভাইভাৰ কাৰণে ক্লাছ কৰিম ডিচেম্বৰলৈকে আমাৰ ক্লাছ চলিব চ' তোমালোকে ক্লাছবোৰ কৰিব বিচাৰেনে যদি বিচাৰে কমেণ্টত জয় অসম লিখিবা আৰু কমেণ্টত জনাবা যে ক্লাছ কণ্টিনিউ লাগিব নালাগে ডেইলি আমি 2টাকৈ ক্লাছ দিম যদি তোমালোক লাগে NHMৰ ভাইভাৰ কাৰণে নেক্সট আহিছোঁ হোৱাট ইজ বুষ্টাৰ ড'জ কি বুষ্টাৰ ড'জ হৈছে ইমিউনিটি বজাই ৰাখিবলৈ দিয়া অতিৰিক্ত ড'জ তাকে আমি বুষ্টাৰ ড'জ বুলি ক'ব পাৰোঁ যাক আমি ইংৰাজীত ক'ব পাৰোঁ এন এক্সট্ৰা ড'জ টু মেইনটেইন ইমিউনিটি ঠিক আছে নেক্সট কুৱেশ্যন ৱেন ইজ ভিটামিন এ গিভিন ভিটামিন এ কেতিয়া দিয়া হয় তোমাৰ 9 মাহত আৰু তাৰপিছত 6 মাহ অন্তৰে 5 বছৰৰ ভিতৰত ভিটামিন ডি দিয়া হয় ঠিক আছে 6 মাহ অন্তৰে 5 বছৰৰ ভিতৰত ভিটামিন ডি দিয়া হয় হোৱাট ইজ ভেকচিনেশ্যন কাৰ্ড কি শিশুক দিয়া ভেকচিনৰ তালিকা থকা কাৰ্ডকে ভেকচিনেশ্যন কাৰ্ড বুলি কোৱা হয় হোৱাট ইজ এডভাৰ্ছ ইভেণ্ট ফলোয়িং ইমিউনেশ্যন AEFI কি AEFI হৈছে এনি আনএক্সপেক্টেড ৰিয়েকশ্যন আফটাৰ ভেকচিনেশ্যন মানে ভেকচিন দিয়াৰ পিছত দেখা দিয়া অস্বাভাৱিক প্ৰতিক্ৰিয়াকে AEFI বুলি কোৱা হয় সুধিব পাৰে কিন্তু AEFI মানে কি ক'বা তেতিয়া AEFI মানে কি এই মাত্ৰ ক'লোচোন ভেকচিন দিয়াৰ পিছত দেখা দিয়া অস্বাভাৱিক প্ৰতিক্ৰিয়াকে AEFI বুলি কোৱা হয় হোৱাট টু ডু ইফ চাইল্ড হেজ ফিভাৰ আফটাৰ ভেকচিনেশ্যন ভেকচিনৰ পিছত শিশুৰ বহুত জ্বৰ উঠে হয়নে নহয় শিশুৰ জ্বৰ উঠিলে কি কৰিব লাগে ভেকচিন দিয়াৰ পিছত যদি শিশুৰ জ্বৰ উঠে তেনেহ'লে পেৰাচিটামল দি লক্ষ্য ৰাখিব লাগে ঠিক আছে গিভ পেৰাচিটামল এণ্ড অবজাৰ্ভ পেৰাচিটামল দি চাব লাগিব জ্বৰ কমিছে নে নাই কিছুমান বেজি দিলে বেছি ল'লে জ্বৰ উঠে নেক্সট আহিছোঁ হোৱাট ইজ দ্য ৰুট অফ BCG ভেকচিন কোনটো পদ্ধতিত দিয়া হয় তোমাৰ ইণ্টাৰনেল ৰুট বা ছালৰ অধীনত দিয়া হয় BCG ভেকচিন ঠিক আছে নেক্সট আহিছোঁ হোৱাট ইজ দ্য ছাইট অফ OPV এডমিনিষ্ট্ৰেশ্যন OPV ক'ত দিয়া হয় OPV অৰেল ডাইৰেক্টলি ইনটু দ্য মাউথ মুখত চিধাকৈ দিয়া হয় OPV হোৱাট ইজ দ্য ষ্ট'ৰেজ টেম্পাৰেচাৰ অফ OPV কিমান তাপমাত্ৰাত সংগ্ৰহ কৰা হয় -15 ডিগ্ৰী চেলচিয়াছ টু -25 ডিগ্ৰী চেলচিয়াছত ৰখা হয় দীঘলীয়া সময়ৰ বাবে হোৱাট ইজ ৰিকনষ্টিটিউশ্যন অফ ভেকচিন ৰিকনষ্টিটিউশ্যন মানে কি মিক্সিং ভেকচিন পাউডাৰ উইথ ডিলিউট মানে ভেকচিন পাউডাৰক ডাইলিউণ্টৰ সৈতে মিহলাই তৈয়াৰ কৰাকে ভেকচিন ইনষ্টিটিউট মানে কোৱা হয় হাউ মেনি ড'জেছ অফ DPT আৰ গিভিন DPT কিমান ড'জ দিয়া হয় DPT 3টা প্ৰাথমিক ড'জ আৰু এটা বুষ্টাৰ ড'জ দিয়া হয় ঠিক আছে নেক্সট আহিছোঁ ৱেন ইজ BCG স্কেয়াৰ ভিজিবল BCGৰ চিহ্ন কেতিয়া দেখা যায় BCGৰ চিহ্ন দেখা যায় 4-6 সপ্তাহৰ ভিতৰত BCG চিহ্ন দেখা যায় হোৱাট ইজ দ্য ফুল ফৰ্ম অফ IPVৰ সম্পূৰ্ণ নামটো কি ইনএক্টিভ পলিঅ' ভেকচিন যাক আমি নিষ্ক্ৰিয় পলিঅ' ভেকচিন বুলি ক'ব পাৰোঁ হুইচ ভেকচিন প্ৰিভেণ্ট হপিং কফ কোনটো ভেকচিন হপিং কফ ৰোধ কৰে সেইটো হৈছে পাৰ্টুচিছ বা DPT ভেকচিনৰ এটা অংশ পাৰ্টুচিছ সেইটোৱে আমাক হপিং কফ ৰোধ কৰে নেক্সট আহিছোঁ হোৱাট ইজ HIV ভেকচিন কি প্ৰটেক্ট ফ্ৰম হেম'ফিলাছ ইনফ্লুৱেঞ্জা টাইপ B
হেম'ফিলাছ ইনফ্লুৱেঞ্জা চিকিৎসাৰ বি টাইপৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাকে HIV ভেকচিন বুলি কোৱা হয়। হুইচ ভেকচিন ইজ গিভিন এট দ্য বাৰ্থ? জন্মৰ সময়ত কোনটো ভেকচিন দিয়া হয়? জন্মৰ সময়ত তোমাৰ OPV0, হেপাটাইটিছ বি এইকেইটা দিয়া হয়। ঠিক আছে, নেক্সট আহিছোঁ, হোৱাট ইজ VVM? VVM মানে কি? VVM মানে হৈছে ভেকচিন ভাইল মনিটৰ, যাক আমি ক'ব পাৰোঁ। ঠিক আছে, মনত ৰাখিবা। নেক্সট আহিছোঁ, হোৱাট ডজ VVM ইণ্ডিকেটেড? VVM এ কি সূচায়? VVM এ তোমাৰ ভেকচিন তাপলৈ সন্মুখীন হৈছে নে নাই সেইটো দেখুৱায়। ঠিক আছে, ইট শ্ব' ইফ ভেকচিন ইজ এক্সপ'জ টু হিট। হোৱাট ইজ মাল্টি ড'জ ভাইল পলিচি? মাল্টি ড'জ ভাইল পলিচি মানে কি? মাল্টি ড'জ ভাইল পলিচি হৈছে তোমাৰ ফাইল খোলাৰ পিছতো নিৰ্দিষ্ট নিয়মত কেইবাটাও ছেছনত ব্যৱহাৰ কৰা নীতিকে মাল্টি ড'জ ভাইল পলিচি বুলি কোৱা হয়। হোৱাট ইজ দ্য ডিলুৱেণ্ট ফৰ BCG? BCG ডিলুৱেণ্ট কিমান? নৰ্মেল চেলাইন। BCG হৈছে নৰ্মেল চেলাইন। হোৱাট ইজ দ্য ডিলুৱেণ্ট ফৰ মিছেলছ? মিজেলছৰ ডিলুৱেণ্ট কিমান? MR ভেকচিনৰ ডাইলুৱেণ্টৰ কি? ঠিক আছে, ডাইলুৱেণ্ট কি? সেইটো হৈছে জীৱনমুক্ত পানী, ষ্টিল ৱাটাৰ। হোৱাট ইজ এ অপেন ভাইল পলিচি? অপেন ভাইল পলিচি নীতি কি? ভাইল খোলা অৱস্থাত কোল্ড চেইনত 28 দিন ধৰি ব্যৱহাৰ কৰিব পৰা নীতিকে অপেন ভাইল নীতি বুলি কোৱা হয়। সুধিব পাৰে কিন্তু ইণ্টাৰভিউত, অপেন ভাইল নীতি কি কোৱাচোন, তেতিয়া কি ক'বা? তেতিয়া তুমি এনচাৰটো দিব লাগিব, ভাইল খোলা অৱস্থাত কোল্ড চেইনত 28 দিন ধৰি ব্যৱহাৰ কৰিব পৰা নীতিকে অপেন ভাইল নীতি বুলি কোৱা হয়। ইউজ অপেন ভাইল ফৰ আপ টু 28 days ইফ কিপড ইন কোল্ড চেইনত। ঠিক আছে, নেক্সট আহিছোঁ, হুইচ ভেকচিন ইজ গিভিন সাবকিউটেনিয়াছলি? কোনটো ভেকচিন সাবকিউটেনিয়াছলি দিয়া হয়? সেইটো হৈছে মিজেলছ বা MR ভেকচিন। হুইচ নিডল চাইজ ইজ ইউজ ফৰ BCG? BCG ভেকচিন দিবলৈ কোনটো নিডল ব্যৱহাৰ কৰা হয়? 26 বা 27 গেছ নিডল ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা BCG ভেকচিন দিবলৈ। হোৱাট ইজ ইনজেকশ্যন চাইট ফৰ DPT? DPT ইনজেকশ্যন ক'ত দিয়া হয় তোমাৰ? DPT ইনজেকশ্যন তোমাৰ এণ্টৰলিটেল থাই বা ইণ্টাৰমাস্কুলাৰত দিয়া হয়, উৰুৰ সামূহিক বায়ুৰ ফালে, মাংসপেশীত। নেক্সট আহিছোঁ, হোৱাট ইজ এ ৰোটা ভাইৰাছ ভেকচিন? ৰোটা ভাইৰাছ ভেকচিন কি? শুনিছা তোমালোকে ৰোটা ভাইৰাছৰ কথা? এতিয়া ৰোটা ভাইৰাছ ভেকচিন কি? এ ভেকচিন টু প্ৰিভেণ্ট ডায়েৰিয়া কজ বাই ৰোটা ভাইৰাছ। ৰোটা ভাইৰাছৰ জনিত ডায়েৰিয়া ৰোধৰ ভেকচিন এইটো ৰোটা ভাইৰাছ ভেকচিন। হোৱাট ইজ দ্য ৰুট অফ ৰোটা ভাইৰাছ ভেকচিন? ৰোটা ভাইৰাছ ভেকচিন কেনেদৰে দিয়া হয় সুধিব পাৰে। অৰেল ৰুট বা মুখেৰে দিয়া হয় ৰোটা ভাইৰাছ ভেকচিন। হাউ টু ডিছপ'জ ইউজ চিৰিঞ্জ? ব্যৱহাৰ কৰা চিৰিঞ্জ কেনেকৈ নষ্ট কৰিব লাগে? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট, তোমালোকক সুধিব তোমালোকক এইটো কুৱেশ্যন। ইন পাঞ্চাৰ প্ৰুফ ছেফটি বক্স। পাঞ্চাৰ প্ৰুফ ছেফটি বক্সৰ সহায়ত তোমাৰ ডিছপ'জ কৰিব লাগে। হোৱাট ইজ কণ্ট্ৰেইন ইণ্ডিকেশ্যন অফ BCG? BCG কণ্ট্ৰা ইণ্ডিকেশ্যন কি? সেইটো হৈছে তোমাৰ ইমিউন কম লোক আৰু 2 কেজিৰ তলত জন্ম হোৱা শিশু। হোৱাট ইজ ইউইন কি? ইউইন হৈছে ইণ্ডিয়াছ ডিজিটেল ভেকচিনেশ্যন প্লেটফৰ্ম, ভাৰতৰ ডিজিটেল ভেকচিনেশ্যন প্লেটফৰ্ম, যাক আমি ইউইন বুলি ক'ব পাৰোঁ। হোৱাই ইজ ভেকচিনেশ্যন ইম্পৰ্টেণ্ট? ভেকচিনেশ্যন কিয় প্ৰয়োজন? এইকাৰণে প্ৰয়োজন, ৰোধ আৰু সামাজিক সুৰক্ষিত ৰাখিবলৈ ভেকচিনেশ্যন প্ৰয়োজন। ঠিক আছে, চ' এয়া আছিল 5ৰ প্ৰথমটো ক্লাছ NHCMৰ আণ্ডাৰত যি ANM পৰীক্ষা হ'বলগীয়া আছে, ডিচেম্বৰত তোমালোকৰ পৰীক্ষা হ'ব। ক্লাছটো কৰি কেনেকুৱা পালা তোমালোকে? ভাল লাগিল নে বেয়া লাগিল? যিসকলে ANMৰ নতুন ষ্টুডেণ্ট আছে, আগতে কোনো দিনে আমাৰ ক্লাছ নকৰা ষ্টুডেণ্ট কিমানজন আছে তোমালোকে নামবোৰ জনাবচোন, কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, কোনে চাই আছা, তেতিয়া মই গম পাম তোমালোকে ক্লাছটো শেষলৈকে চাই আছা। আৰু যদি তোমালোকে গোটেইখিনি PDF ল'ব বিচাৰা, গোটেইখিনি PDF তোমালোকে লাভ কৰিব মাত্ৰ 199 rupees। যদি তোমালোকৰ বিয়া বাৰু হৈছে হাজবেণ্ডক ক'বা, যদি হোৱা নাই তোমালোকৰ মা দেউতাক ক'বা, আৰু যদি তোমালোকে যদি নিজৰ গুগল পে' ফোনপে' আছে, এই নাম্বাৰটোত 199 rupees পে'মেণ্ট কৰিবা। ঠিক আছে, পে'মেণ্ট কেনেকৈ কৰিবা? গুগল পে' ফোনপে' জৰিয়তে এইটো নাম্বাৰতে আমাৰ গুগল পে' ফোনপে' আছে, পে'মেণ্ট কৰি হোৱাটছআপ এইটো নাম্বাৰতে আছে, স্ক্ৰীনশ্বট দি দিবা। ANMৰ কাৰণে যিমান PDF আছে গোটেইখিনিও পাবা। আৰু ইয়াতে মই কৈ দিওঁ JNMৰো পাব, অকল ANMৰে নহয়, JNMৰ লাগিলেও JNMৰ পাব। চ' আজিলৈ মানে অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি। জয় হিন্দ, জয় অসম।